নমস্কাৰ এটা বিগ ব্ৰেকিং লৈ মই শিবিদাস বৰুৱা আকৌ বিসংগতি মেট্ৰিকৰ প্ৰশ্ন কাকতত এইবাৰ গণিতৰ প্ৰশ্ন কাকতত খেলিমেলি এই লৈ আজি উত্তপ্ত পৰিস্থিতি সেৱা কাৰ্যালয়ত কান্দি কান্দি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ঘেৰাও কৰিলে সেৱাৰ কাৰ্যালয়ত কেনেদৰে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আমি দেখুৱাবলৈ চেষ্টা কৰিছো আকৌ ৰাজ্যত মেট্ৰিক পৰীক্ষা বিতৰ্ক গণিতৰ প্ৰশ্ন কাকতত এইবাৰ আহিল বাহিৰৰ প্ৰশ্ন এই লৈ উদ্বিগ্ন হৈ পৰিছে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কিয় এইদৰে হেতালি খেলিব সেৱাই এই লৈ আজি এনেদৰে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সেৱাৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে অভিভাৱক পৰীক্ষাৰ্থীৰ লগতে দল সংগঠন এয়া সেৱা কাৰ্যালয়ৰ দৃশ্য যেহেতু মানসিকভাৱে ভাগি পৰিছে পৰীক্ষাৰ্থীসকল হতাশগ্ৰস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল কান্দি কান্দি ছাত্ৰ ছাত্ৰীয়ে সেৱা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে লগতে অভিভাৱকসকলেও খুব উজাৰি প্ৰতিবাদ মুখৰ হৈ পৰে সেৱা কাৰ্যালয়ত আমি আপোনালোকক দৃশ্য দেখুৱাই আছো এয়া সেৱা কাৰ্যালয়ৰ উত্তপ্ত পৰিস্থিতি এইদৰে যেহেতু পুনৰবাৰ মেট্ৰিক পৰীক্ষাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে গণিতৰ প্ৰশ্ন কাকতত এইবাৰ আহিল বাহিৰৰ প্ৰশ্ন এই লৈ উদ্বিগ্ন হৈ পৰিছে লাখ লাখ ছাত্ৰ ছাত্ৰী উদ্বিগ্ন হৈ পৰাই স্বাভাৱিক কিয় বাৰে বাৰে মেট্ৰিক পৰীক্ষাক লৈ এনেদৰে আৰম্ভ হৈছে বিতৰ্ক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কিয় এনেদৰে হেতালি খেলিব সেৱাই এই লৈ আজি এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেৱা কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে অভিভাৱক পৰীক্ষাৰ্থীৰ লগতে দল সংগঠন এয়া সেৱা কাৰ্যালয়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো যিহেতু মানসিকভাৱে ভাগি পৰিছে পৰীক্ষাৰ্থীসকল হতাশগ্ৰস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল কান্দি কান্দি ছাত্ৰ ছাত্ৰীয়ে সেৱা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে লগতে অভিভাৱকসকলেও খুব উজাৰি প্ৰতিবাদ মুখৰ হৈ পৰে সেৱা কাৰ্যালয়ত মেট্ৰিক পৰীক্ষা দিছে কিন্তু গোটেইকেইখন পেপাৰে কিছু টান হৈছে তথাপিতো অংক সাধাৰণ গণিতৰ পেপাৰখন জেনেৰেল মেথছৰ পেপাৰখন যথেষ্ট টান হৈছে ল'ৰা ছোৱালী গোটেইবিলাকে কান্দি কান্দি ওলাই আহিছে কিছুমানেতো ছুইচাইড এটেম্প কৰিছে গাৰ্জেন সতৰ্ক থকাৰ কাৰণে সিহঁতে ছুইচাইড কৰিবলৈ হেৰি কৰা নাই 24 মাৰ্কছ আউট অফ চিলেবাছ এতিয়া চব মোৰ ছোৱালী স্কুলৰ টপাৰ গতিকে এতিয়া সেই ছোৱালীজনীৰ যদি কিবা এটা হয় কোনে ৰেছপঞ্চিবিলিটি হ'ব এতিয়াও কান্দি আছে মই সোমবাৰে তাইৰ ইলেক্টিভ ছাবজেক্ট আছে মই এতিয়া তাইক পঢ়াবলৈ পৰা নাই মই এতিয়া কি কৰিম কওক আপোনালোকে কওক এই সৰু সৰু 15-16 বছৰীয়া বাচ্চাকেইটাৰ ওপৰত এইবিলাক কিয় কৰিছে ইমান অত্যাচাৰ কৰিছে যে সিহঁতে তাৰমানে এতিয়া ভাগি পৰিছে নেক্সট পৰীক্ষাখন দিবলৈ সিহঁতে তাৰমানে এতিয়া হেৰি কৰিব টেবুলৰ ওপৰত বহিব পৰা নাই এডভান্সৰ আহিছে আউট অফ চিলেবাছ আহিছে 24 মাৰ্কছ এতিয়া আমি এটা কি কৰিম গোটেইকেইখন পেপাৰে টান হৈছে কিন্তু জেনেৰেল মেথছৰ পেপাৰখন যথেষ্ট টান হৈছে গোটেইকেইটা গণ্ডগোল হয় গোটেইকেইখন পেপাৰতে সিহঁতৰ গণ্ডগোল হৈছে কিন্তু এইখন পেপাৰত যথেষ্ট গণ্ডগোল হৈছে 24 মাৰ্কছ আউট অফ চিলেবাছ গতিকে CBSE পেটাৰ্ণ কৰিছে UPSCৰ কুৱেশ্যন দিছে এনেকৈতো নহয় কাৰ মই মতালিক কৰিছে এইটো নাজানো দেই এইটো কাৰ মই মতালিক কোনে এইবিলাক পেপাৰ চেক কৰিছে নাজানো তেওঁলোক যিজনে এইখন পেপাৰ চেক কৰিছে তেওঁ কোনো কালে পৰীক্ষা হৈ দি পোৱা নাই নহ'লে তেওঁৰ ব্ৰেইনৰ গণ্ডগোল আছে সেইকাৰণে তেওঁ এইখন পেপাৰ কৰিছে কুৱেশ্যন পেপাৰ এখন চেট কৰে আৰু গ্ৰুপ অফ টিচাৰ্ছে কুৱেশ্যন পেপাৰখন চেট কৰে আৰু এই তাত 50% MCQ হ'ব 50% ডেছক্ৰিপটিভ টাইপত থাকিব এই ধৰণৰ কথাটো আমাৰ 2023 চনৰ পৰা 2023ৰ পৰীক্ষাৰ পৰা আমাৰ অলপমান সলনি হৈ আহিছে আৰু এই সলনি হোৱা প্ৰক্ৰিয়াটোৰ কাৰণে আমি যথেষ্ট প্ৰত্যেক জিলাৰ শিক্ষক মাতি আনি ট্ৰেইনিং দিয়া তেওঁলোকে হাফ ইয়াৰলি তাৰপিছত প্ৰি বৰ্ড এনুৱেল এই পৰীক্ষাবিলাকত সেই ধৰণৰ প্ৰশ্ন কাকতৰ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক দিয়া এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আমি ইতিমধ্যে যোৱা বছৰ গোটেইখিনি ব্যৱস্থা আমি লৈছোঁ এতিয়া যদি আউট অফ চিলেবাছ কুৱেশ্যন আহিছে আমাৰ সেইখিনি ভেৰিফাই কৰি আছে আৰু এই দিশত এটা বৰ্ডে এটা বিহিত ব্যৱস্থা এটা হাতত ল'ব কাৰণ যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নটোৰ উত্তৰ কৰিবই পৰা নাই কোনো ছাত্ৰ ছাত্ৰীয়ে তেনেহ'লে আমি গম পাম যে এইটো নিশ্চয় তাত চিলেবাছত নাছিল গতিকে এই কথাখিনি একচুৱেলি ইভ্যালুৱেশ্যন প্ৰক্ৰিয়াত আমাৰ প্ৰয়োজন হ'ব
আৰু সেই ব্যৱস্থাটো বোৰ্ডে যি ব্যৱস্থা ল'ব লাগে একদম শুদ্ধ ব্যৱস্থা এটা ল'ব। এনেকুৱা ধৰণৰ আউট অফ চিলেবাছৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমাৰ বোৰ্ডে ব্যৱস্থা ল'ব। এতিয়া প্ৰশ্ন টান আৰু সহজ এইটো এটা ৰিলেটিভ কথা এটা যে আউট অফ চিলেবাছটোৰ ক্ষেত্ৰত ব্যৱস্থা ল'বই মই ক'লো, কাৰণ এইটো আউট অফ চিলেবাছ প্ৰশ্ন এটা যদি আহিছে তেনেহ'লে তাক এটা পজিটিভ দিশেৰে আমি এটা কথাটো চিন্তা কৰিব লাগিব। এতিয়া মই এটা কথা কওঁ যে আমাৰ 2022 চনত মই তেওঁলোককো কৈ আছিলোঁ, পেৰেণ্টছখিনি যেতিয়া আহিছিলে 2022 চনত আমাৰ 54-55% মাত্ৰ 5% আছিল, কিন্তু এতিয়া 2023 চনত চাওক সেইটো 77% 5%। এই যে নতুন ব্যৱস্থাখিনি অনা হ'ল, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ আৰু কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ সলনি হোৱাৰ লগে লগে ল'ৰা ছোৱালী পঢ়িবলগীয়া হ'ল, এই কথাটোৱে এটা পোনপটীয়া প্ৰভাৱ ৰিজাল্টত পেলালে, যি কাৰণে নেকি ইমান শতাংশ ৰিজাল্ট বৃদ্ধি হ'ল। গতিকে এইখিনি গোটেই ভালৰ কাৰণে কৰা হৈছে, আৰু এই ক্ষেত্ৰত যি আউট অফ চিলেবাছৰ যিটো কথা হৈছে এইটো আমাৰ ভেৰিফাই কৰি আছে, সেইটো এটা শুদ্ধ সিদ্ধান্ত এটা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, SJ নিউজ।